Hello everyone, welcome to GB tutorial. Moi tumalokor English educator Swadhinata ma'am. Aji moi competitive exam karone important eta topic loi ahisu aru hetu hoise preposition aru ei topic to high court ADRE 3.0 DHS CTET SI ba jikunu government upcoming jiman exam ase hokolore babe etu eta important topic. To bola aji video to discuss koru. So preposition hol hebur word jibilak word e duta noun connect करे जदि মই তোমালোকক एग्जांपल এটা হৰুকে এতে দি দিও the pen is dash the table ঠিক আছে তো ইয়াতে যদি আমি চাও ইয়াতে the pen to এটা noun আৰু the table to এটা noun ঠিক আছে তো ইয়াতে যদি আমি এটা preposition ফিল নকৰো তেনে হলে ইয়াৰ অৰ্থটো হ'ব the pen is table মানে pen to a table হয় ওকে তাৰ মানে ইয়াতে আমি ৰিলেশন টু গম পোৱা নাই ওকে তো এই ৰিলেশন টু ডিফাইন কৰিব কাৰণে আমি ইয়াত প্ৰিপজিশন অন লগাম মানে অনে যিকোনো বস্তু এটাৰ সাৰফেসত থকা বুজায় ঠিক আছে তেনেকৈ আমি ইন এ এৰিয়া কভাৰ কৰা বুজায় the cat is sitting in the basket cat to a basket to বহি আছে ঠিক আছে বা আমি যদি আৰু কম মই এতে সদাই তোমালোকৰ পইণ্ট অফ টাইমত মানে তোমাৰ পইণ্ট এটাক বুজাই পইণ্ট অফ টাইম নহয় সাপোজ এনেকুৱা she is standing at the gate তেনেকুৱা টাইপৰ ঠিক আছে তো আমি বুজিলো যে প্ৰিপজিশনে সদাই দুটা নাউনৰ ৰিলেশন বুজায় তো আমি আহা এতিয়া এমসিকিউজ খিনি ডিসকাস কৰো তো তাৰ মাজতে এটা কথা কম মোৰ মানে বহু দিনৰ পৰা অলপ সৰ্দি কাহ তেনেকুৱা হৈ আছে তো ভয়েসটো অলপ ব্ৰেক হৈ আছে সো বেয়া নাপাবা তোমালোকে মই এতিয়া ভিডিওটো স্টাৰ্ট কৰিছো he number 1 question to saba he was accused dash cheating during the exam তো ইয়াতে আমি करेक्ट এটা preposition यूज কৰিব লাগিব যে accused মানে তাক এক্সামত চিটিং কৰাৰ কাৰণে accuse কৰা হৈছে accuse কৰা মানে আমাক মানে তাক আৰোপ লগোৱা হৈছে তাৰ ওপৰত যে হি মানে চিটিং টু এক্সামত কৰিছে ঠিক আছে তো এই accused লগত জানো এই কেইটাৰ কোন কেইটা preposition আমি ইউজ হ'ব এটা আছে for মানে হল বাবে ওকে অফ মানে হল আমি যেটো ৰ বুজাও সেই সাউন্ডৰ কাৰণে অফ ইউজ কৰো উইথ মানে হল হইতে আৰু about মানে হল কাবাৰ বিষয় ঠিক আছে কিন্তু এইবোৰ হল এই যে কেটা প্ৰিপজিশন আনিছো ইয়াতে তোমালোকে যদি ভালকে চোৱা উইথ তো হবই নোৱাৰে যে হি মানে আৰোপৰ হইতে চিটিং এক্সামত চিটিং কৰাৰ কাৰণে আৰোপৰ হইতে কৰা হৈছে তেনেকুৱাটো হ'ব নোৱাৰে about বিষয়ও হ'ব নোৱাৰে কিন্তু এটো সাপোজ কিন্তু ফৰ টু অলপ হয় যেন লাগে ন সাপোজ হি ওয়াজ accused for cheating during exam কাৰণ তোমালোকে এটা কথা মাইন্ড কৰিবা এমসিকিউ যেতিয়া কোৱেশ্চন বিলাকত মানে যেতিয়া এই অপচন বিলাক মানে অলপ সিমিলাৰ মানে দিয়ে যাতে অলপ তোমালোকে কনফিউজন হোৱা ঠিক আছে কনফিউজন ক্ৰিয়েট কৰিব কাৰণে তোমালোকক অলপ দিব পাৰে বাট আমি যদি কারেক্ট আনসারটো জানো তেনে হলে আমি নিশ্চয় কারেক্ট অপশনটো উলিয়াব পাৰিম তো ফৰ টু বাট ফৰ টু ইয়াতে নহয় ওকে তো ইয়াতে কারেক্টটো হ'ব অফ he was accused of এটো সদায় মনত ৰাখিবা accused ৰ লগত preposition সদায় অফ হয় এটো ফিক্সড preposition ঠিক আছে যদি ফৰ টু লাগিছে হোৱা যেন কিন্তু ফৰ হ'ব কিতেও নহয় ওকে বলা আমি নেক্সট কোৱেশ্চন টু ডিসকাস কৰো the project will be completed dash the stipulated মানে কিবা এটা ডেফিনিট টাইমৰ ভিতৰত কিবা এটা আমাক সাপোজ টাইম দিছে 1 উইক বা 1 মান্থ তো সেই ডেফিনিট টাইমটোৰ ভিতৰত আমি কমপ্লিট কৰিব লাগিব ঠিক আছে তো এটি কমপ্লিটেড আমি প্ৰিপজিশনটোৰ লগত ভাৰ্বটোৰ লগত কোনটো প্ৰিপজিশন আমি ইউজ কৰিম within inside মানে হল ভিতৰত within মানে হল এটা টাইম টেবলৰ সময় সীমাৰ ভিতৰত হলে আমি within লগাম ইনসাইড হলে আমি কিবা এটা সাপোজ ঘৰ এটাৰ বা বস্তু এটাৰ ভিতৰত আছো তেনেকুৱা হলে ইনসাইড লগাম ইনটু হলে আমি এগেইন মানে মুভিং সিচুৱেচনৰ কাৰণে প্ৰিপজিশন ইনটু ইউজ কৰা হয় আৰু বিটুইন হল দুটা বস্তুৰ মাজত যদি আমি কিবা এটা কও তেতিয়া হেতুক আমি বিটুইন লগাম ঠিক আছে তো ইয়াতে সোৱা the project will be completed ইয়াতে কারেক্ট অপশন এই চাৰিটাৰ ভিতৰত যদি আমি চাও এটো within হ'ব ঠিক আছে তো তোমালোকে সগে কিটা বুজি পাইছা কপিত যদি ইম্পৰ্টেন্ট বুলি ভাবা নোট ডাউন কৰি লব পাৰা নেক্সট কোৱেশ্চন টু লৈ যাও আমি the committee consisted dash 10 members ঠিক আছে তো কমিটিটো 10টা মেম্বাৰ আছে ঠিক আছে তো এই কনসিস্ট টু মিনিং হল তোমাৰ গঠিত ঠিক আছে তো ইয়াতে আমাৰ কোনটো হ'ব কনসিস্ট অফ হ'ব উইথ হ'ব ফ্ৰম হ'ব নে ইন হ'ব ঠিক আছে আৰু মই এইকিটাটো কৈ দিলো মিনিংটো ফ্ৰম হল মানে হল পঢ়া
এটো বুজায় নে ফ্ৰম ঠিক আছে তো ইয়াতে কনসিস্টৰ লগত সদায় প্ৰিপজিশন আমাৰ অফ হে হ'ব কনসিস্টেড অফ এইকিটা একদম ফিক্সড প্ৰিপজিশন কেতিয়াও এক্সামত চেঞ্জ নহয় তো এইখিনি খুব কেয়ারফুলি চাবা দেখি উইথ ফ্ৰম ইন এটাও নহয় কিন্তু ঠিক আছে নেক্সট টু যাও এতিয়া he is proficient dash French and Spanish he French language or Spanish language proficient hoy proficient মানে হল skilled expert ঠিক আছে তো again option kita দিব আমাক examত at দিব for দিব in দিব with দিব ঠিক আছে তো proficient ৰ লগত আমি preposition সদায় in use কৰিম he is proficient in French and Spanish ঠিক আছে next to আমি move কৰো she is not accustomed dash speaking in public ঠিক আছে তো আমি ইয়াতে verb to বলে accustomed মানে হল familiar okay যেতিয়া আমি কিবা এটা বস্তুৰ লগত familiar হ তো এই accustomed লগত prepositionৰ এই with accustomed with কেতিয়া হ'ব নোৱাৰে off হ'ব নোৱাৰে accustomed off নহয় accustomed in নহয় accustomed লগত হলে preposition to হে হয় okay she is not accustomed to speaking in public I hope এতিয়ালৈকে তোমালোকৰ ভিডিওটো চাই ভাল লাগিছে যদি ভাল পাইছা আমাৰ ভিডিওটো প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওখিনি শেয়াৰ কৰিবা আৰু তোমালোকৰ গুজনে গভৰ্ণমেন্টৰ এক্সামৰ কাৰণে আপকামিং এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা গুটেই এক্সামখিনিৰ কাৰণে এই ভিডিওটো খুব ইম্পৰ্টেন্ট কাৰণ প্ৰিপজিশন টপিকটো খুব এটা কমন টপিক হয় এভৰি এক্সামত হেতু এসএসসি হক বেংকিং হক আমাৰ ষ্টেট গভৰ্ণমেন্টে হক এই টপিকটোৰ ওপৰত কোৱেশ্চন আহিবই ম্যান্ডেটৰি সো তোমালোকে শেয়াৰ কৰি দিবা বলা নেক্সট মুভ কৰো এতিয়া the old man was suffering dash pneumonia okay yani pneumonia p to silent থাকে তো যিকোনো এটা বেমাৰত ভুগা হলে suffering ৰ লগত আমি preposition of from with by okay এই গুটে কেইটাৰ আমি suffering ৰ লগত সদায় মনত ৰাখিবা preposition from use কৰো I am suffering from suppose fever বা যিকোনো বেমাৰ যি হৈছে তাৰ লগত আমি suffering from লগাম okay next the teacher divided the class 4 groups okay তো teacher class to তোমার ডিভাইড কৰিছে 4 গ্ৰুপত ঠিক আছে তো ইয়াতে into আছে in আছে among আছে with আছে ঠিক আছে তো এই বাকি কেইটাটো মই কলোৱে among to মই তোমালোকক কৈ দিছো among মানে হল between আৰু among ৰ ডিফাৰেন্স টো বহুত এটা মানে কনফিউজিং হয় between এ হৰে দুটা মানুহৰ লগত যেতিয়া আমি মানে মাজত বুজাও দুটা বস্তুৰ মাজত তেতিয়া আমি between লগাও suppose Rahul is sitting between John and Ria Rahul John আৰু Riaৰ মাজত বহি আছে okay আৰু among এ মানে সদায় more than মানে 2 personৰ ওপৰত মাজত যেতিয়া বুজাও তেতিয়া আমি among logam ঠিক আছে suppose এনেকুৱা the teacher distributed the copies among the students okay গোটেই students খিনিৰ মাজত লগাই দিলে তো ইয়াতে সোৱা divider লগত ইয়াতে groups বুলি কলে ন তো আমি groups into correct preposition হ'ব the teacher divided the class into 4 groups চাৰিটা গ্ৰুপত ভগাই দিলে okay এতিয়া next question she was charged dash theft okay theft মানে আমি যেটো চুৰ কৰা হেতু theft বুলি কয় noun form তো chargeৰ লগত কোনটো preposition আমাৰ correct হ'ব charged by হ'ব যেনো লাগিছে charged by theft by মানে হল ৰে বুজি যেটো বুজাও আমি by preposition to আমি traveler ক্ষেত্ৰটো বুজাও যেনেকে I travel by train I travel by bus okay আৰু by preposition to আমি কিছু মানে যেহেতু traveler ক্ষেত্ৰত বুজাও কিন্তু ইয়াতে তো কারেক্ট আমাৰ নহব ঠিক আছে এতিয়া সবা for charged for theft এতিয়া ইয়াতেও তোমাৰ অলপ for তো হ'ব যেন লাগিছে হা with আৰু about ঠিক আছে কিন্তু chargeৰ লগত fixed preposition হদায় with হে হয় he is charged with theft ঠিক আছে next question to
Next question to hold, he is absorbed dash reading and pays no attention to anyone. ঠিক আছে তো absorbed মানে হল আমি কিবা এটা কাবাত মানে খুব বিজি হৈ থকা ঠিক আছে তো ইয়াতে অপশন কেটা আছে with in into for ঠিক আছে তো absorbed ৰ লগত সদায় preposition in হ'ব মানে হি পঢ়াত খুব বিজি হৈ আছে আৰু বেলেগ কাকো হি ইম্পৰ্টেন্স অৰ এটেনশন নিদিয়ে ঠিক আছে ইনে ইয়াতে ত বুজাইছো তো এটো তোমাৰ absorbed in সদায় ফিক্স preposition. Next question, the minister presided the dash the meeting ঠিক আছে দাটো টি টু স্মল হ'ব তো প্ৰিসাইড মানে হল আমি যেতিয়া এটা মিটিং এটা আমি লিড কৰো ঠিক আছে তো প্ৰিসাইডেড ইন কিতিয়াও হ'ব নোৱাৰে প্ৰিসাইডেড অন নহয় ঠিক আছে প্ৰিসাইডৰ লগত ওভাৰ হয় মিটিং টু লিড কৰিছে ঠিক আছে মিনিষ্টাৰ জনে আপনো নহয় young man boasts achievements ঠিক আছে তো young man জনে boast তো proud related তোমাৰ যিখিনি মানে verb আছে তাৰ লগত preposition সদায় off হয় for with at এবো নহয় মানে কি তাৰ achievements খিনিক লৈ অহংকাৰ কৰে boast of. Next, she was brought dash by her it be too small by her grandmother তো এটা আছে তোমাৰ কি বুলি কয় bring up মানে হল তোমাৰ ডাঙৰ দিখল কৰা off কেতিয়াও নহয় আউটো নহয় আপনো নহয় তো brought ৰ লগত bring ৰ লগত আপ হয় যদি brought to হল bring ৰ past tense তো brought up by her grandmother ঠিক আছে. Next question to he was bent dash winning the championship ঠিক আছে তো bent মানে হল আমি determine হয় যে he championship to জিকিবলৈ খুব determine ঠিক আছে তো এটা bent on for at upon ঠিক আছে তো ইয়াৰে bentৰ লগত preposition সদায় on হয় মানে he মানে championship to জিকাত খুব determined হয় he was bent on মানে determined asile. Next question to discuss koro, the child was clinging dash his mother cling mane hol tumar kabak tight ke hug kora thik ase haboti dhora to yete with to or for upon to clinging or logot amar preposition hodai to hoy clinging to his mother. Next, the students were warned dash the consequences of ragging to student khinik ragging or consequences khinik loi warn kora hoisile so warn or logot amar ek gutei kita preposition or warn of hobo nware with hobo nware about hobo nware warn or logot preposition ode against hoy he is warned against thik ase. Next, she is not interested dash joining the new project ঠিক আছে again মই already agot absorbed or ক্ষেত্ৰত কৈছিলো সে busy বা তেনেকুৱা related verb ৰ লগত preposition সদায় in বা interested তেনেকুৱা verb ৰ লগত preposition সদায় in হয় তো she is not interested in joining the new project তাই new project to join কৰে interested নহয়. Next, he is addicted dash gambling ঠিক আছে তো হি gambling or প্ৰতি addicted হয় তো এটা addicted ৰ লগত on to at in ঠিক আছে তো এই গুটে কিটাৰ ভিতৰত addicted ৰ লগত সদায় to preposition হয় addicted to মানে gambling ক লৈ হি addicted ঠিক আছে. We must abide dash the rules of the institution abide মানে হল obey কৰা মানা ঠিক আছে তো abide or logot jodi ami fixed prepositions hoy gote gitar bhitor fixed preposition ode by hoy abide by. Next question, she is capable dash doing this work okay so capable mane hol samartha to tai capable with hobo of hobo in hobo ni at hobo je tai koriboloi samartha to capable logot preposition of hoy she is capable of doing this work.
নেক্সট যদি আমি কওঁ কুৱেশ্যনটো হি ইজ ব্লাইণ্ড ডেছ হিজ ওন ফল্টছ তো সি মানে নিজৰ ভুলখিনি মানে লৈ অন্ধ মানে সি দেখা নাপায় তো ব্লাইণ্ডৰ লগত উইথ টু অন ইন যদি আমি কওঁ ব্লাইণ্ডৰ লগত ফিক্স প্ৰেপজিশ্যন হ'ব টু চ' ফিক্স প্ৰেপজিশ্যন কেইটাৰ কথাটোৰ ক্ষেত্ৰত মই তোমালোকক কওঁ মানে এই প্ৰেপজিশ্যনকেইটা ফুল্লি ফিক্সড যদিও তোমাৰ মানে মিনিংটোত লাগিব পাৰে যে ব্লাইণ্ড উইথ হয় ইয়াতে মানে তুমি মিনিং এদি চাব নোৱাৰা বস্তুবিলাক বুজিলানে তো এইবোৰ একদম ফিক্সড তো এই ফিক্সড প্ৰেপজিশ্যনকেইটা আমি এনেকৈ মনত ৰাখিব লাগিব ইয়াতে মানে উইথ কিয় নহ'ল সেইটো নহয় অ'কে তো ব্লাইণ্ডৰ লগত সদায় প্ৰেপজিশ্যন টুৱে হয় যে ফিক্সড যেনেকুৱা 2 + 2 4 তেনেকুৱা আৰু নেক্সট কুৱেশ্যন দ্য চাইল্ড ইজ ফোন্ড ডেছ চকলেটছ ঠিক আছে তো ফোন্ড মানে হ'ল ভাল পোৱা অ'কে ফোন্ডৰ লগত প্ৰেপজিশ্যন যদি আমি গোটেইকেইটা ক'ব যাওঁ গোটেইকেইটাৰ ভিতৰত প্ৰেপজিশ্যন হয় অফ ইউজ হয় ফোন্ড অফ আই এম ফোন্ড অফ মিউজিক হি ইজ ফোন্ড অফ ছিংিং লাইক ডেট অ'কে নেক্সট কুৱেশ্যন হি ইজ গুড ডেছ মেথমেটিক্স গুড এতিয়া চাবা গুড মানেতো আমি জানো যে ভাল এই গুড ভাৰ্বটোৰ লগত যদি আমি এতিয়া ভাৰ্বটোৰ লগত যদি আমি এতিয়াতে প্ৰেপজিশ্যন কাৰেক্ট ল'ব লগা হয় ফৰ অফ এট উইথ এতিয়া গুড ফৰটো হ'ব নোৱাৰে বাৰু গুড অফ বা এট উইথ সদায় গুডৰ লগত গুডৰ লগত প্ৰেপজিশ্যন এট হয় গুড এট মানে হ'ল expert মানে meaningটো he is good at mathematics মানে he is expert in mathematics okay so good at সদায় মনত ৰাখিব যেতিয়া good দেখিলে wordটো preposition সদায় at এ আহিব okay next question the principal congratulated the students dash their success the principal student bilakok তেওঁলোকৰ success congratulate korile okay so again এই verb to ami palo congratulated to congratulated er logot tumar preposition hodai on hoy with for to no hoy congratulated on monat rakhiba itu he is senior dash me by 2 years to he mutke 2 years senior hoy okay to senior lekhato lagise tumar senior den hobo jen lagise karon deneo tumar mane hi mutke dangor eneke use hoy na from mutke mur pora dangor enekua ta to over ঠিক আছে এই গুটে কিটাৰ ভিতৰত over to হবই নোৱাৰে to হবো কারেক্ট প্ৰেপজিশন senior লগত senior junior এবিলাকৰ লগত আমি সদায় প্ৰেপজিশন to লগাও next question we should be grateful dash our parents okay so ami grateful mane hol tomar kritagya ami grateful hobo lage to ami ei grateful or logot preposition amar yate fixed preposition hobo get grateful to manuhok loi jodi ami grateful ho ami to logao we should be grateful to our parents ami amar parents er proti kritagya hobo lage respect koribo lage telokok next question he prevented me dash going to the party to he muk prevent mane hol badha dia ami jetia kabak kiba ta koribo mana koru to prevent or logot preposition to from at for ঠিক আছে ইয়ারে from hobo prevent from he muk joar pora badha disile next question he is famous dash his honesty okay to he tar ki koy je honesty khini karone famous to gute kita optioner dik etu baru ekdom guess kori gom pai famous for to he tar honesty karone khub bikhat karone hole ba babe hole to ami for logam next question the villagers were deprived dash basic amenities mane jekhini amar government or ba panchayat bilake je free house kiba kibe bur je die bilakok basic amenities boli ko ba khwa sound ole bodi to bilakok basic amenities boli ko so deprived verb to ase yate deprived verb mane hole to tumar bonchito mane nupua thik ase teoloke mane pua nai to yate to from off aru with ase option to deprived or logot preposition ade off hoy deprived of next question she is married dash a doctor tai doctor etar logot mane biya hoise okay to yate married or logot kitia preposition with na lage jodi amar with to hoizen lage but married or logot correct preposition hoday to at aru into to hoboi nore to she is married to a doctor okay
Last question. He is succeeded dash solving the problem. Okay, so he problem to solve koribole successful hoisile. So yete succeed or logo to, in, on, with. Okay, a preposition kitan bitorot in to correct hobo. Succeeded in. He succeeded in solving the problem. Okay, so ei kita asil azir MCQs. I hope tumaloke video to sai bhal pala. Jodi bhal pala please amar channel to like subscribe kori diba aru tum video to tumalokor logor bilakor logot share koriba aru tumalokok aru eta kotha ko amar channel to follow para GK maths English reasoning ebilakor upor to video ahibo aru ami kisuman future le jodi tumalokor demand hoy course launch korim boli bhabisu so ab jodi interested hoy ami screen ot eta number dim ei number to contact koriba thank you